वेलकम टू माय चैनल बृंदारा भाई के चैनल में आपको पुनर्बार स्वागत जनाइছো আমি ওলাইছো অৰুণাচললৈ যাম আৰু পুৱাই ওলালো ভাত পানী নোখোৱাকৈ এতিয়া দুপৰীয়া হোটেলত কিবা এটা খাই লওঁ বুলি ওলাইছোঁ এইফালে আমাৰ চম্পু মিঠাই খাই আছে কি খাইছা কি খাইছা তুমি খাইছা ইয়াৰ ৰেজত পালোহি বৰষুণ দিছে খুব ৰৈ আছো ইয়াতে যাম আৰু এতিয়া ৰৈ আছো গ'ল বাকী মই ৰৈ আছো আৰু মোৰ যাবলৈ ৰৈ আছে বৰষুণ দিছে কাৰণে বৰষুণ দি আছে কোনটো ৰুমত বহো চাই আছো এতিয়া খুব বৰষুণ দিছে এতিয়া আমি ইয়াতে বহিম এইটো তাতে বহো কেৱল এতিয়া আমি এইখনত বহোগে বৰষুণ দিছে তিতি তিতি আহি আছে পুৰা এইখনত বহো এতিয়া এতিয়া আমি এইখনত বহিবলৈ লৈছো এইটো ৰুম চিলেক্ট কৰিছো আমি 5টা আছো নহয় 4টাহে আছে বহিবলৈ কুচন এটা দিছে এফালে টেবুল দিছে আমি 11টা বজাত পালোহি এতিয়ালৈকে আমাৰ অৰ্ডাৰ দিয়াই নাই 12টা বজাৰ পিছতহে ইয়াত অৰ্ডাৰ দিয়ে বোলে এতিয়ালৈকে ৱেটাৰ অহাই নাই আমি এতিয়া 11টা বা 12টা বজালৈকে ৰৈ আছো অহাই নাই ৱেটাৰ আহিব অৰ্ডাৰ দিম খাম কেতিয়া ৰৈ আছো বৰষুণ দিছে তাতে জেগাবিলাক চাবলৈ পৰা নাই এনেকৈ জেগাবিলাক বহুত ধুনীয়া আছে ইয়াত ৰ'দ দিলে বেছি ভাল হয় বৰষুণ দিলে অলপ কষ্ট হয় জানেই বৰষুণ দিলে কিমান কষ্ট সেইটো কাৰণে বৰষুণ দিলে নাহিব আপোনালোকে ৰ'দ দিলে আহিব বহুত ধুনীয়া ঠাই আহিব মই জেগাবিলাক অলপ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক কিমান পাৰোঁ বৰষুণৰ বতৰতে আমি এতিয়া অৰ্ডাৰ দিয়াবিলাক পালেহি আৰু দিছেহি বহুত টাইম লাগে কিন্তু দিওঁতে সেইটোৱে অলপ বেয়া লাগিছে আৰু এইখিনি জবৰা শাক বুলি কৈছে বইল চব্জি চানা বুট চাটনি এইবোৰ দিলে আৰু আহিবা আহি আছে আহিবলৈ আছে চিকেন মোৰ চেণ্ডেল উটি উটি গৈ তাত পালোগে তাত এইটো 1 নম্বৰটোত এইটো চেণ্ডেল এতিয়া আনিছো আৰু এপাত ইয়াত উটি গৈ চেণ্ডেল অৱস্থা নাই পানী গোটেই ইমানেই পানী হৈছে একদম চেণ্ডেল উটি আহিলে তলে তলে আহি ইয়াত পালেহি মোৰ চেণ্ডেল বৰষুণ খুব দিছে ৰ'দ দিয়া হ'লে ভাল আছিলে আৰু এনেই বাৰু এইটো প্লেচটো ভালেই আছে কিন্তু বৰষুণৰ বতৰৰ কাৰণে খুব বেয়া হৈছে এইটো কিটচেন এইফালে হৈছে টয়লেট জেন্টছ আৰু লেডিজ আৰু সেইটো হৈছে ৰেষ্টুৰেণ্ট আৰু এইবোৰ হৈছে এটা ৰুম বেলেগ বেলেগ কেবিন ফেমিলি লৈ আহিব পাৰে চাব পাৰে এইফালে আছে ৰিচিপশ্যন আৰু এইফালে আছে কিটচেন অলপ দূৰ হয় এওঁলোকক অহা যোৱা কৰিবলৈ কাৰণে দিবলৈ অলপ টাইম লাগে আৰু ইভাগে এনেই ভালে আছে বাৰু কিন্তু অলপ দেৰি হয় অৰ্ডাৰ দি এইকেইটা পাওঁতে এইখন আছে নৈখন ইয়াৰ ওপৰতো আছিলে এটা কেবিন পানী হৈছে কাৰণে যাবলৈ পৰা নাই দেখিছে নহয় ইমানকৈ পানী হৈছে একদম ফুট গৈ আছে পুৰা আৰু সেইবোৰে ৰুম ৰাতি থাকোঁ বুলি ক'লে পাৰে এটা ৰুম আছে তেনেকৈ ৰুমো আছে 4-5টামান ৰাতি থাকিব পৰাকৈ টুংটাও ৰেজৰ্ট এখনে হৈছে টুংটাও ৰেজৰ্ট এইটো হৈছে ৰেষ্টুৰেণ্ট
এইবোৰ ৰুম তাত থকা, এইবোৰ ৰাতি থাকে ৰুমত। প্লেচটো ধুনীয়াই আছে, ভাল আছে, খুব ধুনীয়া ধুনীয়া মহা আনিছে দেই কিবা। ষ্টাইলৰ মহা ধুনীয়া লাগিছে প্লাষ্টিকৰ। খাই মেলি এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। বৰষুণ দিছে, 3টা বাজি গ'ল আৰু ঘৰো দূৰ যিহেতু, সেইটো কাৰণে মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব।